অত্যন্ত এটা গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো 5.6 প্ৰাবল্যৰ ভূমিকম্পৰ পাছতে বতৰ বিজ্ঞান কেন্দ্ৰই এতিয়া হাই এলাৰ্ট জাৰি কৰিছে কিয়নো প্ৰচণ্ড শীতে কঁপাব ৰাজ্যত শীতৰ যি প্ৰকোপ সেই প্ৰকোপ বৃদ্ধি পোৱাৰ আশংকা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই এই মুহূৰ্তত বিস্তৃত ৰূপত আমি সেই খবৰ আপোনালোকক জনাব বিচাৰিছো যে ভূমিকম্পৰ পাছতে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই হাই এলাৰ্ট জাৰি কৰিছে যিকোনো মুহূৰ্ততে প্ৰচণ্ড শীতে কঁপাব ৰাজ্য আৰু ইতিমধ্যে বতৰৰ যি অৱস্থা সেই অৱস্থাৰ সৈতে আপোনালোকে নিশ্চয় অনুধাৱন কৰিব পাৰিছে যে বিগত কেইবাটাও দিনত প্ৰচণ্ড শীতে ৰাজ্য কঁপাব শীতৰ প্ৰকোপ বৃদ্ধি পাব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সেই সন্দৰ্ভত তথ্য প্ৰকাশ কৰিছে কেইবাখনো জিলা আমি এই মুহূৰ্তত টেলিভিছন স্ক্ৰীনত আপোনালোকক দেখুৱাই আছো কেইবাখনো জিলাত ইতিমধ্যে চিহ্নিত কৰা হৈছে য'ত হাই এলাৰ্ট জাৰি কৰা হৈছে অৰ্থাৎ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে তিনিচুকীয়া চৰাইদেউ ডিব্ৰুগড়ত এলাৰ্ট জাৰি কৰা হৈছে তাৰ সমান্তৰালভাৱে বৰাক উপত্যকাৰ আটাইকেইখন জিলাতে ইতিমধ্যে এলাৰ্ট জাৰি কৰা হৈছে ভূমিকম্পৰ পাছতে এনেধৰণৰ পৰিস্থিতিৰ সূচনা হৈছে আমি পুনৰবাৰ উল্লেখ কৰিছোঁ যে ঘন কুঁৱলীৰ লগতে বতাহ বৰষুণৰ আশংকা প্ৰকাশ কৰা হৈছে ৰাজ্যৰ 23খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ 23খনকৈ জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰত্যক্ষ কৰক এই দৃশ্য প্ৰায়কেইখন জিলা আমি মেপৰ জৰিয়তে আপোনালোকক সেই দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ যিসমূহ জিলাত হালধীয়া ৰঙৰে চিহ্নিত কৰা হৈছে সেই জিলাসমূহ মূলতঃ য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে প্ৰায়কেইখন জিলা আমি নগাঁৱৰ পৰা আৰম্ভ কৰি গোলাঘাটৰ পৰা উজনি অসমৰ প্ৰায়কেইখন জিলাত এনেধৰণে য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে তাৰ লগে লগে বৰাক উপত্যকাৰ জিলাসমূহৰ ক্ষেত্ৰতো একেধৰণৰ দৃশ্য দেখিবলৈ পোৱা গৈছে আৰু তাৰ লগে লগে নামনি অসমৰ প্ৰায়কেইখন জিলা কোকৰাঝাৰৰ পৰা আৰম্ভ কৰি ধুবুৰীলৈকে প্ৰায়কেইখন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে মূলতঃ এই কথাই ক'ব লাগিব যে মৰিগাঁৱত উৎপত্তি হোৱা যি ভূমিকম্প সেই ভূমিকম্পৰ পাছতেই এনেধৰণৰ এটা পৰিৱেশৰ সূচনা হৈছে ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সেই সন্দৰ্ভত স্পষ্টীকৰণ প্ৰকাশ কৰিছে যে ভূমিকম্পৰ পাছত সততে দেখিবলৈ পোৱা যায় যে বতৰে গতি সলায় আৰু তাৰ ব্যতিক্ৰম নহ'লেই বাৰু বিগত প্ৰায় কেইবাটাও দিন ধৰি প্ৰচণ্ড শীতে ৰাজ্য কঁপাব ঘন কুঁৱলী তথা বৰষুণৰ আশংকা প্ৰকাশ কৰিছে তাৰ সমান্তৰালভাৱে এই মুহূৰ্তত আমি বিস্তৃত ৰূপত জিলাকেইখনৰ নাম আমি আপোনালোকক জনাব বিচাৰিছোঁ যে প্ৰায়কেইখন জিলা ধুবুৰী বঙাইগাঁও চিৰাং কোকৰাঝাৰত এলাৰ্ট জাৰি কৰা হৈছে তাৰ লগে লগে বৰপেটা গোৱালপাৰা বাক্সা বজালিতো একেধৰণৰ এলাৰ্ট জাৰি কৰা হৈছে তামুলপুৰ ওদালগুৰি নলবাৰী শোণিতপুৰ গোলাঘাট শ্ৰীভূমি হাইলাকান্দি কাছাৰতো একেধৰণে এলাৰ্ট জাৰি কৰা হৈছে শিৱসাগৰ যোৰহাট মাজুলী ধেমাজিতো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই তিনিচুকীয়া চৰাইদেউ ডিব্ৰুগড়তো একেধৰণৰ এলাৰ্ট জাৰি কৰা দেখিবলৈ পোৱা গৈছে ৰাজ্যত ক্ৰমাগতভাৱে সলনি হৈছে বতৰৰ স্বৰূপ ভূমিকম্পৰ পাছতে প্ৰচণ্ড শীতে কঁপাব ৰাজ্য কেইবাখনো জিলাত হাই এলাৰ্ট জাৰি কৰিছে এতিয়া বতৰ বিজ্ঞান কেন্দ্ৰই ঘন কুঁৱলীৰ এই মুহূৰ্তত জনাইছোঁ এই খবৰ পুনৰবাৰ উল্লেখ কৰিছোঁ আমি পুনৰবাৰ উল্লেখ কৰিব বিচাৰিছোঁ প্ৰায়কেইখন জিলাতেই এনেধৰণৰ তথ্য এতিয়া পোহৰলৈ আহিছে কি উজনি কি নামনি কি বৰাক উপত্যকা সকলোতেই য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে বিগত কেইবাটাও দিন ধৰি বতৰে কালৰূপ ধাৰণ কৰিব অৰ্থাৎ ঘন কুঁৱলীৰ পৰা বৰষুণলৈকে সকলো সম্ভৱপৰ বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই উল্লেখ কৰিছে তথ্য আমি আপোনালোকক জনাইছোঁ যে ৰাজ্যত সলনি হৈছে বতৰৰ ৰূপ 23খন জিলাত য়েল্লো এলাৰ্ট জাৰি কৰা হৈছে আমি জিলাকেইখনৰ নাম ইতিমধ্যে আপোনালোকক উল্লেখ কৰিছোঁ ধুবুৰী বঙাইগাঁও চিৰাং কোকৰাঝাৰ বৰপেটা গোৱালপাৰা বাক্সা বজালি তামুলপুৰ ওদালগুৰি নলবাৰী শোণিতপুৰ গোলাঘাট শ্ৰীভূমি হাইলাকান্দি কাছাৰ শিৱসাগৰ যোৰহাট মাজুলী ধেমাজি তিনিচুকীয়া চৰাইদেউ ডিব্ৰুগড় এইকেইখন জিলাত এতিয়া য়েল্লো এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই